আমেৰিকা আৰু ইৰাণৰ মাজত যি যুদ্ধ এই যুদ্ধই নতুন ৰূপ পাইছে মই ইতিমধ্যে আপোনালোকক জনাইছিল যে আমেৰিকাৰ তৰফৰ পৰা তেওঁলোকৰ যি ট্ৰেজাৰী সেক্ৰেটাৰী আছিল স্কট বেচেন্টৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিল যে ইৰাণক প্ৰতিহত কৰিবলৈ তেওঁলোকে ইকনমিক ডি-ডে ল'ব নাইবা ইৰাণৰ ওপৰত বৃহৎ অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰিব কথামতে এই কাম আমেৰিকাৰ তৰফৰ পৰা সংবাদ মেল আয়োজন কৰা হ'ল আৰু স্কট বেচেন্টে উল্লেখ কৰে যে ইৰাণক আমি অকলশৰীয়া কৰিব বিচাৰিছো আইসোলেট কৰিব বিচাৰিছো বিশ্বৰ কোনো ৰাষ্ট্ৰই যদি ইৰাণৰ লগত সম্পৰ্ক ৰক্ষা কৰে আমি সেই ৰাষ্ট্ৰবিলাকৰ ওপৰত অৰ্থনৈতিক প্ৰতিবন্ধকতা শক্তিশালীভাৱে আৰোপ কৰিম আৰু এই ৰাষ্ট্ৰবিলাকৰ ওপৰত অৰ্থনৈতিকভাৱে শাস্তি দিম অৰ্থাৎ আমেৰিকাই বিচাৰিছে যে ইৰাণ অকলশৰীয়া হৈ পৰক ইৰাণৰ কোনো ধৰণৰ সহায় নাপায় বিশেষকৈ ইৰাণৰ পৰা যিবিলাক দেশে তেল ক্ৰয় কৰিছে সেই দেশবিলাকৰ ওপৰত ব্যৱস্থা ল'ম বুলি আমেৰিকাৰ তৰফৰ পৰা কৈ দিয়া হৈছে আপোনালোকে যদি ষ্টেটিষ্টিক্স চাই ইৰাণৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰা দেশখনেই হৈছে চীন অৰ্থাৎ আমেৰিকাই চীনৰ নাম নোলোৱাকৈ প্ৰকাৰান্তৰে চীনৰ ওপৰত হেঁচা দিয়াৰ চেষ্টা কৰিছে আৰু এই কথাক লৈ চীন এই মুহূৰ্তত জাঙুৰ খাই পৰিছে অৰ্থাৎ সমুখ সমৰত এক প্ৰকাৰৰ অৰ্থনৈতিকভাৱে এতিয়া আহি পৰিছে আমেৰিকা আৰু চীনৰ তৰফৰ পৰা তেওঁলোকৰ যি বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ আছিলে লিনজিয়ানৰ তৰফৰ পৰা স্পষ্টভাৱে উল্লেখ কৰি দিয়া হৈছে যে ইৰাণ আৰু চীনৰ সম্পৰ্ক সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ৰীতি-নীতিৰ জৰিয়তে চলি আছে দ্বিতীয়তে চীনে উল্লেখ কৰিছে যে আমেৰিকাই যদি অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰা হয় ইয়াৰ ফলত পৰিস্থিতি অধিক বেয়া হ'ব আৰু চীনেও ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব অৰ্থাৎ পোনপটীয়াকৈ আমেৰিকাক প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে চীনে ইয়াৰ অৰ্থ হৈছে যে ইৰাণৰ সমৰ্থনত পোনপটীয়াকৈ চীন থিয় দিছে আৰু চীনে কৈছে যে আমেৰিকাৰ হেঁচাত চীন এইদৰে পিছুৱাই নাহে এইদৰে এতিয়া আমেৰিকা আৰু চীনৰ মাজত পুনৰবাৰ উত্তেজনাৰ বৃদ্ধি পাইছে আৰু এইবাৰ উত্তেজনা বাঢ়িছে ইৰাণক লৈ আনহাতে ইৰাণৰ তৰফৰ পৰাও এই বিষয়ক লৈ ডাঙৰ মন্তব্য কৰা হৈছে যে ইৰাণে 1979 চনৰ পৰাই আমেৰিকাৰ চেংচনৰ অধীনত আছে নতুনকৈ যদি চেংচন যি আৰোপ কৰা হৈছে ইয়াৰ ওপৰত ইৰাণ কৈছে যে আমি এই চেংচনৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছো তাৰ লগতে IRGCৰ তৰফৰ পৰা কোৱা হৈছে যে সামৰিক ক্ষেত্ৰত আমেৰিকাই ইৰাণক পৰাজিত কৰিব নোৱাৰিলে সামৰিক ক্ষেত্ৰত আমেৰিকা পৰাজিত হ'ল যাৰ বাবে এতিয়া সামৰিক দিক বাদ দি অৰ্থনৈতিকভাৱে ইৰাণক পৰাস্ত কৰাৰ বাবে বা ইৰাণক হেঁচা দিয়াৰ বাবে আমেৰিকাই চেষ্টা কৰিছে এতিয়া ডাঙৰ প্ৰশ্নটো উত্থাপিত হৈছে যে আমেৰিকাৰ যি ইকনমিক ডি-ডে সঁচাকৈ সফল হ'বনে সঁচাকৈ ইৰাণক অকলশৰীয়া কৰিব পাৰিবনে সঁচাকৈ বিশ্বৰ সকলো দেশে আমেৰিকাৰ হেঁচাত পৰি ইৰাণৰ লগত সকলো অৰ্থনৈতিক সম্পৰ্ক শেষ কৰি দিব নেকি এনেকুৱা বহু প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু প্ৰেক্টিকেলি আমেৰিকাৰ এই ডি-ডে কিমান দূৰ গ্ৰহণযোগ্য আৰু ইয়াৰ ফলত বিশ্বৰ অৰ্থনীতি কিদৰে ক্ষতিগ্ৰস্ত হ'ব এই ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম সমগ্ৰ বিষয় আৰু কিদৰে আমেৰিকাৰ ওপৰত এতিয়া হেঁচা বৃদ্ধি পাইছে প্ৰথমতে সামৰিক ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আমেৰিকা পিছ হুহুকি আহিবলগীয়া হৈছে যাৰ বাবে অৰ্থনৈতিকভাৱে ইৰাণক ঘেৰাৰ বাবে আমেৰিকাই পৰিকল্পনা কৰিছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য আমেৰিকাৰ ইকনমিক ডি-ডেৰ কথা স্কট বেচেন্টে উল্লেখ কৰাৰ পাছতে বিশ্বত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় প্ৰথমতে বিশ্বৰ বজাৰত ইয়াক লৈ যথেষ্ট খলকনিৰ সৃষ্টি হয় ইৰাণৰ যি মুদ্ৰা ৰিয়াল আছে যথেষ্ট দুৰ্বল হৈ পৰে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো উত্থাপিত হৈছে যে এই আমেৰিকাৰ তৰফৰ পৰা এক প্ৰকাৰৰ বিশ্বৰ বিভিন্ন দেশক সকিয়নি প্ৰদান কৰা হয় স্কট বেচেন্টে উল্লেখ কৰে যে স্পষ্টভাৱে কৈছে যে আমি ইৰাণক অকলশৰীয়া কৰিব বিচাৰিছো আইসোলেট কৰিব বিচাৰিছো ইকনমিকলি দুৰ্বল কৰিব বিচাৰিছো আৰু এই ক্ষেত্ৰত যদি আমেৰিকাক আন দেশে সহায় নকৰে সেই দেশবিলাকৰ ওপৰত শক্তিশালী অৰ্থনৈতিক প্ৰতিবন্ধকতা নাইবা ইকনমিক চেংচন আমেৰিকাই লগাই দিব অৰ্থাৎ এই দেশবিলাকক দুৰ্বল কৰাৰ বাবে আমেৰিকাই চেষ্টা কৰিব প্ৰকাৰান্তৰে ইৰাণক যদি অকলশৰীয়া কৰিব পৰা যায় ইয়াৰ ফলত ইৰাণ দুৰ্বল হ'ব আৰু আমেৰিকা আশা কৰিছে ইৰাণত যেতিয়া বস্তুৰ দাম বাঢ়িব জনতাই প্ৰতিবাদ কৰিব আৰু হয়তো তেতিয়া আমেৰিকাই ইৰাণক পৰাজিত কৰিবলৈ সক্ষম হ'ব কিয়নো এই যুদ্ধ যথেষ্ট দীঘলীয়া হ'ল এই যুদ্ধত আমেৰিকাই প্ৰথমতে এটা মাহৰ ভিতৰতে ট্ৰাম্পে ইৰাণক পৰাজিত কৰিম বুলি ভাবিছিলে অৰ্থনৈতিকভাৱে নহয় প্ৰথম অৱস্থাত সামৰিকভাৱে পৰাস্ত কৰিম বুলি ভাবিছিলে এয়াৰ ষ্ট্ৰাইক কৰা হৈছিলে কিন্তু এই মুহূৰ্তলৈকে আমেৰিকাই যুদ্ধ শেষ কৰিব নোৱাৰিলে বৰঞ্চ ইৰাণেও বৰ্তমান সময়ত আমেৰিকাৰ সমানে যুদ্ধ কৰি গ'ল ইয়াৰ পাছতে আমেৰিকাই নিজৰ ষ্ট্ৰেটেজি বা পৰিকল্পনা এতিয়া সলনি কৰি অৰ্থনৈতিক যুদ্ধৰ আৰম্ভণি ঘটিছে আৰু এই সমগ্ৰ ঘটনাক লৈ সমুখ সমৰত আহি পৰিছে চীন কিয়নো চীন আৰু ইৰাণৰ সম্পৰ্ক যথেষ্ট ভাল যুদ্ধৰ সময়তো দুয়োখন দেশৰ মাজত যি ইম্পৰ্ট এক্সপৰ্ট অব্যাহত আছে চীনে যথেষ্ট পৰিমাণৰ খাৰুৱা তেল ইৰাণৰ পৰা ক্ৰয় কৰে আৰু ইৰাণো তেওঁলোকৰ খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰীৰ বাবে যথেষ্ট পৰিমাণে চীনৰ ওপৰত নিৰ্ভৰশীল চীনৰ যদিও আমেৰিকাৰ তৰফৰ পৰা নাম লোৱা নহ'ল এটা কথা কৈ দিয়া হ'ল যিবিলাক দেশে ইৰাণৰ পৰা তেল ক্ৰয় কৰে সেই দেশবিলাকৰ ওপৰত আমেৰিকাই অৰ্থনৈতিক প্ৰতিবন্ধকতা শক্তিশালীভাৱে আৰোপ কৰা হ'ব অৰ্থাৎ আমেৰিকাই কোৱাৰ চেষ্টা কৰিলে চীনে যদি ইৰাণৰ পৰা তেল কিনি থাকে চীনৰ ওপৰত চেংচন লগাব এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া চীনৰ তৰফৰ পৰা
পোনপটীয়াকৈ আৰু স্পষ্টভাৱে প্ৰদান কৰা হয় চীনে আমেৰিকাক কৈ দিব বিচাৰিছে যে আমেৰিকাই যি কাম কৰিছে এই কাম গ্ৰহণযোগ্য নহয় আমেৰিকাই আৰোপ কৰা এই ইকনমিক চেংচন বা অৰ্থনৈতিক প্ৰতিবন্ধকতাই বিষয়টো অধিক জটিল কৰি তুলিব আৰু সমগ্ৰ বিশ্বক বিপদত ঠেলি দিব ইয়াৰ পিছত চীনে কৈছে ইৰাণ আৰু চীনৰ মাজত যি সম্পৰ্ক আছে সম্পৰ্ক সম্পূৰ্ণৰূপে আন্তঃৰাষ্ট্ৰীয় ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰশীল হৈছে গতিকে আমেৰিকাৰ কথা মতে এই সম্পৰ্ক তেওঁলোকে ভংগ নকৰে আৰু এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ইয়াৰ পাছত কোৱা হৈছে যে আমেৰিকাই যদি কোনো ব্যৱস্থা গ্ৰহণ কৰে কোনো অৰ্থনৈতিক প্ৰতিবন্ধকতা যদি চীনৰ ওপৰত আৰোপ কৰে এই সমগ্ৰ পদ্ধতি চীনে পৰ্যবেক্ষণ কৰিব ষ্টাডি কৰিব আৰু ইয়াৰ সমান প্ৰত্যুত্তৰ অৰ্থনৈতিকভাৱে হয়তো চীনৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব এক কথাত ক'বলৈ গ'লে কাৰ্যত বৰ্তমান সময়ত আমেৰিকা আৰু চীন সমুখ সমৰত আহি পৰিছে অৰ্থনৈতিকভাৱে আৰু ইৰাণক লৈ এই পৰিৱেশৰে সূচনা হৈছে কিয়নো আমেৰিকাই বুজি উঠিছে চীন আৰু ৰাছিয়াৰ নিচিনা দেশ যেতিয়ালৈকে ইৰাণৰ লগত থাকিব ইৰাণক আমেৰিকাই অৰ্থনৈতিকভাৱে বা সামৰিকভাৱে পৰাজিত কৰিব নোৱাৰে ইৰাণৰ লগত যেতিয়া এই দেশসমূহৰ সমৰ্থন থাকিব তেতিয়ালৈকে ইৰাণক পৰাজিত কৰিব পৰা নাযাব তাৰ বাবে ইৰাণক অকলশৰীয়া কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে আমেৰিকাৰ তৰফৰ পৰা ৰাছিয়াৰ ওপৰত যথেষ্ট চেংচন আৰোপ কৰা হৈছে তেনে ক্ষেত্ৰত ৰাছিয়াই যে ইৰাণৰ লগত সম্পৰ্ক ছেদ নকৰে সেয়া সুনিশ্চিত কিয়নো ৰাছিয়াই উত্তৰ কোৰিয়াৰ নিচিনা দেশৰ লগতো সম্পৰ্ক ৰাখিছে সেই ৰাছিয়াই ইৰাণৰ লগতো সম্পৰ্ক ৰাখিছে গতিকে চীনক কিবা প্ৰকাৰে ইৰাণৰ পৰা আঁতৰাব পাৰি নেকি তাৰ বাবে আমেৰিকাই হেঁচা দিয়াৰ চেষ্টা কৰিছে অৱশ্যে চীনক ইমান সহজতেই যে আমেৰিকাই ইৰাণৰ লগত সম্পৰ্ক ছেট কৰাব পাৰিব সেয়া এক কথাত কৈ দিব নোৱাৰে কিয়নো চীন যথেষ্ট শক্তিশালী চীনৰো যথেষ্ট ইণ্টাৰেষ্ট ইৰাণত আছে ইৰাণৰ নিচিনা শক্তি থাকিলেহে মিডল ইষ্টত চীনে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব আৰু জিঅ' পলিটিক্সত এই কথাবিলাক যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো যদি সমগ্ৰ যদি মধ্যপ্ৰাচ্য চাই মধ্যপ্ৰাচ্যৰ অধিকাংশ দেশ আমেৰিকাৰ বন্ধু দেশ একমাত্ৰ ইৰাণ এনেকুৱা দেশ যি আমেৰিকাৰ বিৰুদ্ধে দীঘলীয়া সময় ধৰি যুদ্ধ দি আহিছে আৰু তাৰ বাবে চীন আৰু ৰাছিয়াৰ নিচিনা দেশে ইৰাণক নিজৰ লগত বিচাৰিছে আমেৰিকাৰ তৰফৰ পৰা যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সিদ্ধান্তক আদৰণি জনোৱা হৈছে ইজৰাইলৰ তৰফৰ পৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে এয়া আমেৰিকাই যি পদক্ষেপ লৈছে যে ইকনমিক ডিডেৰ কথা কৈছে বা চেংচনৰ কথা কৈছে সেয়া অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াক তেওঁলোকে আদৰণি জনায় আনহাতে এই বিষয়টোক লৈ এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে কিয়নো ইৰাণৰ লগত যদি সম্পৰ্ক চাই কেৱল তেলৰ ক্ষেত্ৰতে নহয় ভাৰতৰ ইৰাণৰ লগত যথেষ্ট পৰিমাণে আদান প্ৰদান আছে ৰাছিয়াৰ ভাল সম্পৰ্ক আছে ইৰাকৰ ভাল সম্পৰ্ক আছে এনেকুৱা বিভিন্ন দেশসমূহে ইৰাণৰ লগত ব্যৱসায়িক সম্পৰ্ক অব্যাহত ৰাখিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে আমেৰিকাই এই দেশবিলাকক ইৰাণৰ পৰা আঁতৰাই দিয়াৰ চেষ্টা কৰিব নেকি আমেৰিকাই নতুন যি পদ্ধতি গ্ৰহণ কৰিছে এই পদ্ধতি কিমান দূৰ সফল হ'ব আৰু এই ইকনমিক পদ্ধতিৰ জৰিয়তে ইৰাণক দুৰ্বল কৰাৰ প্ৰক্ৰিয়াত সঁচাকৈ সফল আমেৰিকাই হ'ব পাৰিব নে নোৱাৰিব তাৰ ওপৰত এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ইৰাণৰ তৰফৰ পৰা সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে ইৰাণৰ যিগৰাকী বিত্তমন্ত্ৰী আছে বিত্তমন্ত্ৰীৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ইৰাণে এনেকুৱা ইকনমিক চেংচন বা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে এটা কথা সুনিশ্চিত যিদৰে সামৰিক ক্ষেত্ৰত ইৰাণে কৈছিলে যে আমি আত্মসমৰ্পণ নকৰোঁ শেষৰ পৰ্যায়লৈকে যুঁজ কৰি যাম যি পৰ্যায়ত আমেৰিকাৰ তৰফৰ পৰা কোৱা হৈছে যে ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব যুদ্ধত পৰাজিত কৰিম সামৰিকভাৱে পৰাজিত কৰিব নোৱাৰিলে আৰু এতিয়া অৰ্থনৈতিকভাৱে ইৰাণক পৰাজিত কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু ইৰাণে কৈছে যে ইৰাণ ইমানেই শক্তিশালী যে কিছু কষ্ট হ'লেও বস্তুৰ দাম বাঢ়িলেও খাৰুৱা তেলৰ মূল্য বৃদ্ধি পালেও তেওঁলোকে এই অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সৈতে মোকাবিলা কৰিব এটা কথাত ক'বলৈ গ'লে 1979 চনৰ পৰাই আমেৰিকাৰ চেংচন ইৰাণৰ ওপৰত আছে আৰু ইমান বাধাৰ পাছতো ইৰাণ বৰ্তমানলৈকে বৰ্তি আছে গতিকে স্বাভাৱিকতে ইৰাণে কোনো নহয় কোনো মেকানিজিম নিৰ্মাণ কৰিছে যাৰ জৰিয়তে তেওঁলোকে এই অৰ্থনৈতিক প্ৰতিবন্ধকতা নাইবা ইকনমিক চেংচনৰ মুখামুখি হ'ব পাৰিব কেৱল কিমানেই নহয় ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে অস্ত্ৰ শস্ত্ৰৰ নিৰ্মাণ অব্যাহত ৰাখিছে স্পষ্টভাৱে কৈ দিয়া হৈছে যুদ্ধ যদি পুনৰ হয় সম্পূৰ্ণ শক্তিৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব আৰু তাৰ লগতে উল্লেখ কৰা হৈছে আমেৰিকাই যিহেতু সামৰিকভাৱে ইৰাণক পৰাজিত কৰিব নোৱাৰিলে পৰাস্ত কৰিব নোৱাৰিলে তাৰ বাবেই এই অৰ্থনৈতিক যুদ্ধৰ আৰম্ভ কৰিছে আৰু এই অৰ্থনৈতিক যুদ্ধই এটা কথাই প্ৰমাণ কৰিছে যে সামৰিকভাৱে আমেৰিকা পৰাজিত হৈছে এইদৰে এই বিষয়টোক লৈ ব্যাপকভাৱে চৰ্চা চলিছে আৰু বিষয়টোক লৈ আগন্তুক সময়ত যে প্ৰতিখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাব সেয়া সুনিশ্চিত চীনৰ নিচিনা দেশৰ লগত আমেৰিকাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতিকৈ লক্ষণীয় হ'ব কিয়নো চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত বৈঠক হোৱাৰ সম্ভাৱনা আছে আৰু বৈঠকৰ পূৰ্বে আমেৰিকাই চীনৰ লগত সম্পৰ্কও বেয়া কৰিব বিচৰা নাই সেইবাবে হয়তো স্কট বেচেণ্টে চীনৰ নাম পোনপটীয়াকৈ এই অনুষ্ঠানত বা এই সংবাদ মেলত উল্লেখ কৰিলে আনহাতে সমগ্ৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে ভাৰত আৰু চীনৰ মাজতো জৰুৰী বৈঠক অনুষ্ঠিত হৈছে ছেপ্টেম্বৰ মাহত ভাৰতত ব্ৰিক্স সামিট অনুষ্ঠিত হ'ব য'ত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং অহাৰ সম্ভাৱনা আছে সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বৰ্তমান সময়ত বেইজিঙত আছে চীনৰ উপৰাষ্ট্ৰপতি হান জাঙৰ সৈতে ইতিমধ্যে অজিত ডোভাল মিলিত হয় ভাৰত অৰুণাচলৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰা হয় ভাৰত চীনৰ সম্পৰ্ক উন্নীতকৰণৰ ওপৰতো গুৰুত্ব দিয়া হয় কেৱল কিমানেই নহয় চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ লগতো অজিত ডোভাল বৈঠকত মিলিত হয় গতিকে স্বাভাৱিকতে এই বৈঠকৰ ওপৰতো যথেষ্ট দৃষ্টি নিবদ্ধ হৈ আছে আনহাতে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে এছ জয়শংকৰ মিলিত হয় এক কথাত ক'বলৈ গ'লে আমেৰিকাই সমগ্ৰ বিশ্বত নিজৰ প্ৰভুত্ব শক্তিৰ জৰিয়তে বিশেষকৈ ট্ৰাম্পে চেষ্টা কৰিছে আৰু সেইবাবে আমেৰিকাৰ সম্পৰ্ক আনকি কানাডাৰ নিচিনা দেশৰ লগত
বেয়া হৈ গৈছে ফ্ৰান্সৰ নিচিনা দেশৰ লগত ফাট মেলিছে ইউকেৰ লগত ফাট মেলিছে যিবিলাক বন্ধু ৰাষ্ট্ৰ তেওঁলোকৰ লগতো সম্পৰ্ক বেয়া হৈছে আৰু আন ৰাষ্ট্ৰসমূহ বুজি পাইছে যে যিকোনো মুহূৰ্তত যিকোনো সিদ্ধান্ত আমেৰিকাই গ্ৰহণ কৰিব পাৰে আৰু সেইবাবে হয়তো ভাৰত চীন ৰাছিয়া আজিৰ নিচিনা দেশবিলাক একত্ৰিত হৈ এই বিষয়বিলাক আলোচনা কৰাৰ সম্ভাৱনা আছে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স সামিটত যদি পুতিন আহি উপস্থিত হয় জিনপিং আহি উপস্থিত হয় ভাৰতৰ নৰেন্দ্ৰ মোদীৰ লগতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানো যদি উপস্থিত হয় স্বাভাৱিকতে ই এক নতুন বাৰ্তা আগন্তুক সময়ত আমেৰিকাত দিব গতিকে এই বিষয়বিলাকক লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে কিন্তু মূল প্ৰসংগটো হৈছে যে সঁচাকৈ এইবাৰ অৰ্থনৈতিকভাৱে আমেৰিকাই ইৰাণক পৰাজিত কৰিব পাৰিব জানো সামৰিক ক্ষেত্ৰত আমেৰিকা বিফল হোৱাৰ পিছত আমেৰিকাই নতুন ষ্ট্ৰেটেজি কিমান দূৰ সফল হয় বা কিমান বিফল হয় তাৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে আমেৰিকাই ইৰাণক পৰাজিত কৰিব পাৰিব নে নোৱাৰে তাক লৈ কি ভাবে চীনৰ ভূমিকা কি হ'ব তাক লৈ কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰে ধন্যবাদ